হাই 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 অমিত শাহ হাই 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 ভারতীয় জাতীয় কংগ্রেস জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আমি এটা খুব দুঃখিত যে আমার মহামানব মহাত্মা গান্ধীর নামকরণেরে সাধারণ দুখীয়া শ্রেণীর কল্যাণৰ স্বাৰ্থত আগৰ ইউপিএ চৰকাৰে কংগ্ৰেছ দিনৰ চৰকাৰে যি এমজি এনৰেগা আইন আনিছিলে 100 দিনৰ रोजगाৰৰ কাৰণে যি গ্যাৰাণ্টি আইন আনিছিলে সেই আইনক আজি বিজেপি চৰকাৰে চেঞ্জ কৰি আৰু এইটো একেবাৰে হেক দিবৰ কাৰণে তেওঁলোকে যি প্ৰচেষ্টা হাতত লৈছে আৰু যিটো ইতিমধ্যে সংসদত উত্থাপন কৰি সেইটো বিললৈ ৰূপান্তৰিত কৰিছে এই কাৰ্যসূচীক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ তীব্ৰ ভাষাৰে ধিক্কাৰ দিছোঁ যে আজি মহামানৱ মহাত্মা গান্ধী যাক গোটেই বিশ্বই সন্মান কৰে শ্ৰদ্ধা কৰে সেই ব্যক্তিৰ নামেৰে নামকৃত এটা আঁচনিক তেখেতৰ নাম সেই আঁচনিৰ পৰা মুচি পেলোৱাটো খুবেই দুৰ্ভাগ্যজনক আৰু আমি এজন ভাৰতীয় হিচাপে খুব দুখ অনুভৱ কৰিছোঁ। আজি বিজেপি চৰকাৰৰ ক্ষমতাত ইমানে বেছি ৰাগী হৈছে ইমানে তেওঁলোকে মানে সংবিধান আৰু ভাৰতৰ জনসাধাৰণক তেওঁলোকে মাধৱাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে তাৰ অন্যতম উদাহৰণ হৈছে যে এই এমজি এনৰেগা আঁচনি এই এমজি এনৰেগা আঁচনি খালি মহামানৱ মহাত্মা গান্ধীৰ নামে জড়িত নহয় এইটো হৈছে আজি ভাৰতৰ নিচিনা এখন উন্নয়নকামী ৰাষ্ট্ৰৰ এটা অন্যতম মাইলষ্টোন স্বৰূপ আছিল অন্যতম এটা আইন আছিলে যি আইনৰ জৰিয়তে সাধাৰণ দৰিদ্ৰ মানুহৰ কৰ্মসংস্থানৰ এটা খুব ধুনীয়া এটা বাট আছিলে আৰু সেইটো আজি বিজেপি চৰকাৰে বন্ধ কৰিব চেষ্টা কৰিছে তাৰ কাৰণে খুব মনত দুখ লাগিছে আৰু খুব বেয়া লাগিছে যে চৰকাৰ এটা কিমানখিনি মানে মাথাত ক্ষমতা উঠিলে এনেকুৱা কাম কৰিব পাৰে তেওঁলোকৰ এজেণ্ডা আছিলে তেওঁলোকে 2014 চনৰ পৰা 14 চনৰ আগৰ পৰা এটাই কথাই কৈ আছিল যে আগৰ কংগ্ৰেছ চৰকাৰে বা ইউপিএ চৰকাৰে সাধাৰণ ৰাইজৰ কোনো কল্যাণ কৰিব পৰা নাই যাৰ কাৰণে তেওঁলোকক ভাৰতবৰ্ষৰ জনসাধাৰণে তেওঁলোকক সেই সুবিধাখিনি দিলে কিন্তু তেওঁলোকে যি উদ্দেশ্য হাতত আগত লৈ যি তেওঁলোকে নিৰ্বাচন আগত প্ৰতিশ্ৰুতি দিছিল যি তেওঁলোকে ৰাইজৰ আগতে প্ৰতিশ্ৰুতি দিছিল সেই এটা কামো তেওঁলোকে কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকে কৈছিলে যে তেওঁলোকে মূল্যবৃদ্ধি ৰোধ কৰিব মূল্যবৃদ্ধি ৰোধ হৈছে জানো এই মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই তেওঁলোকে কৈছিলে 2 কোটি চাকৰি দিব সাধাৰণ নিবনুৱা যুৱকসকলক সেইখিনি তেওঁলোকে দিবলৈ সক্ষম হোৱা নাই তেওঁলোকে কৈছিলে যে আমাৰ দৈনন্দিন জীৱনত যিবিলাক নিত্য প্ৰয়োজনীয় সামগ্ৰী সেই সামগ্ৰীসমূহৰ তেওঁলোকে মূল্য ৰোধ কৰিব সেইখিনি তেওঁলোকে ৰোধ কৰিব পৰা নাই পেট্ৰলিয়ামজাত সামগ্ৰী গেছ ইন্ধন এইবিলাকৰ তেওঁলোকৰ মূল্য ৰোধ কৰিব তেওঁলোকে ৰোধ কৰিব পৰা নাই বৰঞ্চ সেইবিলাক কি হৈছে আগৰ তুলনাত 2 গুণ 3 গুণলৈকে বৃদ্ধি হৈছে কি উদ্দেশ্য তেওঁলোকৰ এটাই এজেণ্ডা হৈছে ভাৰতবৰ্ষৰ এটাই এজেণ্ডা হৈছে তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰা তেওঁলোকে যিবিলাক আমাৰ বণিক গোষ্ঠী আছে ধনী শ্ৰেণীৰ লোক আছে তেওঁলোকক তৈলমৰ্দন কৰি তেওঁলোকৰ সুৰক্ষা দিয়া সাধাৰণ ৰাইজৰ পৰা তেওঁলোকৰ মাটি সম্পত্তি সেইবিলাক কাঢ়ি নি আজি সেই এটা চামক তেওঁলোকে সন্তুষ্ট কৰিব নলৈ তেওঁলোকে সকলো সময়ত লাগি আছে তেওঁলোকে আদানী আম্বানীৰ স্বাৰ্থত কাৰণে কাম কৰি আছে কিমান দিন এই কাম তেওঁলোকে কৰি থাকিব তেওঁলোকে ইলেকশ্যন পাতে ইলেকশ্যনৰ নামত তেওঁলোকে যিবিলাক ভোট কৰ্তনৰ পৰা আৰম্ভ কৰি গণতন্ত্ৰৰ যিবিলাক মূল তেওঁলোকৰ যি আধাৰ সেই আধাৰখিনি তেওঁলোকে সাধাৰণ ৰাইজৰ পৰা কাঢ়ি নিবলৈ তেওঁলোকে চেষ্টা কৰিছে এনেকুৱাকৈ চৰকাৰ এটা এনেকুৱাকৈ গণতন্ত্ৰ এটা বাচি থাকে নেকি সংবিধান এনেকৈ কয় সংবিধানৰ যি আমাৰ যি আধাৰ সেই আধাৰখিনি তেওঁলোকে নষ্ট কৰিবলৈ চেষ্টা কৰিছে তো সেইকাৰণে এটা কথাই কৈছোঁ যে বিজেপিৰ হুঁচিয়াৰ হোৱা যেতিয়া জনসাধাৰণ জাগ্ৰত হ'ব তোমালোকৰ অত্যাচাৰ এটা সময়ত জনসাধাৰণে কিন্তু উচিত প্ৰত্যুত্তৰ দিব তোমালোকে সাৱধান হোৱা তোমালোকে যেনেকুৱাকৈ সাধাৰণ ৰাইজক অল টাইম তোমালোকে যেনেকুৱাকৈ বিভিন্ন
প্ৰকাৰে হাৰাশাস্তি কৰি আছা, সংবিধানৰ ভেটি তোমালোকে ধ্বংস কৰিবলৈ চেষ্টা কৰি আছা, মহাত্মা গান্ধীৰ নিচিনা যি নাম সেইটো তোমালোকে মুচিবলৈ চেষ্টা কৰি আছা, এইবিলাক বেছি দিনলৈ নচলে, সময় সমাগত। এইকাৰণে আজি আমি পাকাবেতবাৰী ব্লক কংগ্ৰেছৰ ফালৰ পৰা ইয়াতে ধৰ্ণা কাৰ্যসূচীত বহিছোঁ। ধন্যবাদ। MG এনৰেগা যি আঁচনি, সেই আঁচনিসমূহ বন্ধ কৰিছে আৰু আমাৰ সন্মানীয় বিশ্বৰ দৰবাৰত আমাৰ যি মহামানৱ মহাত্মা গান্ধী আমি সকলোৱে শ্ৰদ্ধা কৰোঁ, বিশ্বই শ্ৰদ্ধা কৰে আৰু এই মহামানৱ মহাত্মা গান্ধীৰ নাম তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰ পৰা মোচন কৰাৰ কাৰণে তেওঁলোকে MG এনৰেগা বাতিল কৰিছে আৰু আমি সেইকাৰণেই আমাৰ প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশত আমি পাকাবেতবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত আজি ধৰ্ণা কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হৈছোঁ। আমি কোনো পধ্যেই মহামানৱ মহাত্মা গান্ধীৰ নাম বিশ্বৰ দৰবাৰৰ পৰা তেওঁলোকে যি মোচন কৰাৰ যি চেষ্টা কৰি আছে, আমি কোনো পধ্যেই এইটো হ'বলৈ নিদিওঁ। দৰকাৰ হ'লে আমি জান দিম, তথাপি মহাত্মা গান্ধীৰ যি আদৰ্শ, এই আদৰ্শ বজাই ৰখাৰ কাৰণে আমি চেষ্টা কৰিম। এই আঁচনিখন বন্ধ কৰাৰ ফলত আপোনালোকৰ কি সমস্যা মানে হ'ব? এই আঁচনিবোৰ বন্ধ কৰাৰ লগে লগে আমাৰ যি গৰীব শ্ৰেণীৰ যি নিবনুৱা, যিসকল খেতি বাতি কৰি খায়, কৰ্মসংস্থান বন্ধ হৈ যাব, তেওঁলোকৰ যি ৰোজগাৰ বন্ধ হৈ যাব। ৰোজগাৰ বন্ধ হ'লে এখন ঘৰ নচলে। গতিকে প্ৰত্যেকজন মানুহেই এই MG এনৰেগা বন্ধ হোৱাৰ ফলত তেওঁলোকে আমাৰ যি খাদ্যৰ যি নাটনি, এই নাটনিত তেওঁলোকে ভুগিব, খাদ্যৰ সমস্যাত ভুগিব। যেতিয়া উপাৰ্জন নাথাকে এটা ফেমিলিত, তেতিয়াহ'লে তেওঁলোকৰ কোনো কামেই নহয়, শিক্ষাৰ ওপৰত প্ৰভাৱ পৰিব, গোটেই জীৱনত তেওঁলোকে পংগু হৈ পৰিব। গতিকে আমি এইটো হ'বলৈ নিদিওঁ। গতিকে আমি আহ্বান জনাইছোঁ, চৰকাৰক আহ্বান জনাইছোঁ যাতে এই আঁচনি তেওঁলোকে বন্ধ নকৰে, এই আঁচনি যাতে বাহাল থাকে, তাৰ প্ৰতিবাদত আমি আজি ধৰ্ণা কাৰ্যসূচী কৰিবলৈ বাধ্য হৈছোঁ। আৰু আগন্তুক দিনতো যদি তেওঁলোকে আমাৰ দাবী মানি নলয়, আমি আগন্তুক দিনলৈকে এই কাৰ্যসূচী আমি চলাই থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।